কংগ্ৰেছে প্ৰস্তাৱ দিলে মিত্ৰতাৰ বাবে 100% সাজু AIDF। যোগী ঘোপাত এই ঘোষণা AIDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলো এক হ'ব লাগিব বুলি পুনৰ মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে বদৰুদ্দিন আজমল। 2026ৰ নিৰ্বাচনত অখিল গগৈ নিঃশেষ হ'ব বুলি মন্তব্য AIDFৰ নেতাগৰাকীৰ। আৰু যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই নিৰ্বাচনত নিজকে প্ৰাসংগিক কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে মৌলানা বদৰুদ্দিন আজমলে। পুনৰবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে সাজু বুলি 100% সাজু বুলি ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰ সমান্তৰালভাৱে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বদৰুদ্দিন আজমলে। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলো এক হ'ব লাগিব বুলিও মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজি ৰাতি 12:30 বাজে ইমান মানুহ এইটোতো বুজা যায় যে UDFৰ ঢেউ আছে। আমি তো 30-35টা কথা কৈছো। চাওক, আমি এতিয়ালৈকে কৈছো যে আমি অকলচৰীয়া মানুহ কংগ্ৰেছৰ নিচিনা পাৰ্টি যদি আগবাঢ়ি আহে আৰু আমাৰ লগত মিত্ৰতা বিচাৰে, আমি নিশ্চয় 100% চিন্তা কৰিম। এনে অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ কাৰণে অনলি ওৱান ফৰ্মুলা, আমি সব এক হ'ব লাগিব। ৰাতি 1টা বজাত আপোনালোকে এই অখিল গগৈৰ কথা চাই আৰু কোনো ভাল মানুহ পোৱা নাই নেকি? ভাল মানুহৰ নাম লওক। জুবিন গাৰ্গৰ নাম লৈছে, ভাল লৈছে। আপুনি গৌৰৱ গগৈৰ কথা কৈছে, মই কোৱা নেকি? আমি কি নাম তাৰ আমচুৰ ৰেজাউলৰ কথা কৈছে, মই বেয়া পাইছো নেকি? এইজন পাগল। পাগলে কি খায় না আর ছাগলে কি খায় না, না পাগলে কি খায় না আর ছাগলে কি খায় না। এবার এটি শেষ হয়ে যাবে। গৌরব গগৈ, তোমার অখিল গগৈর পার্টি এবার শেষ হয়ে